মোৰ দেউতা নাই মই জীৱনত যি পাইছো সকলো মাৰ কাৰণেই পাইছো মোৰ দেউতা নাই মানে মই যিখিনি পাইছিলোঁ মোৰ মাৰ পৰাই পাইছিলোঁ মায়ে মোক সকলো সময়তে ছাপোৰ্ট কৰিছিলে মই আছোঁ বা তই চিন্তা কৰিব নালাগে তই কৰি যা মই গাড়ীৰ পৰা নামিয়েই মাক দেখি কান্দি উঠিছিল দেউতাও থকা হ'লে আজি চাগে কিমান সুখী হ'ল হয় সেই মুহূৰ্তত মাক দেখি মই নিজে আৱেগিক হৈ পৰিছিলোঁ আৰু মাৰ চকু পানী দেখি মই নিজেই কান্দি উঠিছিলোঁ মানে মই কিয় কান্দিছোঁ মই কথাটো বুজাব নোৱাৰিম মানে বহুত আৱেগিক হৈ পৰিছিলোঁ মানে আজি ধৰি লওক দেউতা থকা হ'লে কি হ'লহেঁতেন আৰু এই বস্তুটোৱেই মানে চব কথা মনত ভাহি উঠিছিল 14 বছৰ আগৰ পৰাই মিষ্টাৰ ইণ্ডিয়া খিতাপ অৰ্জন কৰাৰ সপোন মনত পুহি ৰাখিছিল লখিমপুৰৰ জিয়ান হাজৰিকাই এই সপোনটো আছিলে মোৰ 14 বছৰ আগৰ পৰা মই 14 বছৰৰ পৰা জিমৰ লগত লাগিয়ে আছিলোঁ ধৰি লওক এদিন মিষ্টাৰ ইণ্ডিয়া খেলিম তেওঁ জুলাইত অনুষ্ঠিত হোৱা এখন বডি বিল্ডিং কম্পিটিশ্যনত সুযোগ পাইছিল মিষ্টাৰ ইণ্ডিয়া খেলাৰ এইটো মানে মিষ্টাৰ চিৰাং কম্পিটিশ্যন হৈছিলে আমাৰ জুনাইত হৈছিলে তাৰপিছত তাত আপোনাৰ টপ 10 চিলেকশ্যন কৰিছিলে তাত মই ৰানাৰ আপ হৈছিলোঁ অৰুণাচলৰ এজন ফাৰ্ষ্ট প্লেচ লৈছিলে আৰু মই অসমৰ পৰা মই মানে ছেকেণ্ড প্লেচ লৈছিলোঁ তাৰপিছত মোক ক'লে যে ছাৰহঁতে তুমি মিষ্টাৰ ইণ্ডিয়া খেলিবলৈ যাব লাগিব এই যাত্ৰা ইমানো সহজ নাছিল জিয়ানৰ বাবে আৰ্থিক দুৰ্বলতাৰ বাবে তেওঁ থমকি ৰ'ব খোজোতেই পিতৃৰ দৰে তেওঁৰ কাষত সাহস হৈ থিয় দিলে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই বিধায়ক মহোদয়ক মই তেখেতক মই আন্তৰিক ধন্যবাদ দিছোঁ তেখেত নোহোৱা হ'লে হয়তো মই আজি এই পৰ্যায়ত যাব নোৱাৰিলোহেঁতেন তেখেতে মোক আৰ্থিকভাৱে সহায় কৰিছে আৰু কৈছে যে তুমি যোৱা মই আছোঁ তুমি চিন্তা কৰিব নালাগে এই কথাটো কোৱাৰ পিছত মানে পিতৃহীন মই ভাৱটো মানে মনৰ পৰা অলপ হ'লেও মানে সাহস পাইছোঁ যে দেউতা নাই বুলি মোক কোনোবাই মোক এৰি দিয়া নাই আৰু তেওঁ দুটাকৈ পদক কঢ়িয়াই আনিবলৈ সক্ষম হয় মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা IBBFF মিষ্টাৰ ইণ্ডিয়া বডি বিল্ডিং এণ্ড ফিটনেছ চেম্পিয়নশ্বিপত এইটো আছিলে IBBFF মিষ্টাৰ ইণ্ডিয়া 65 সংখ্যক আছিলে এইটো হৈছিলে মহাৰাষ্ট্ৰ চিৰিত তাৰ ভিতৰত মই দুটা ইভেণ্টত খেলিলোঁ দুটা ইভেণ্টতে পালোঁ এটা মেন্স ক্লাছিক ফিজিক আৰু এটা আছিলে মেন্স ফিজিক এই দুটাতে মই মানে 6 নম্বৰ পজিশ্যনত সোমাবলৈ সক্ষম হ'লোঁ আৰু বস্তুটো ইণ্ডিয়া বেচিছত আছিলে প্ৰতিখন মানে ষ্টেটৰ পৰা পাৰ্টিচিপেট কৰিছিলে বহুত টাফ কম্পিটিশ্যন তাৰ মাজত যে মই পদক বুটলিম কিবা এটা হ'ম মই এইটো ভবাই নাই মই নিজৰ বেষ্ট দিছোঁ আৰু যিমান পাৰোঁ এই প্ৰতিযোগিতাত তেওঁৰ সন্মুখত আছিল ভাৰতৰ প্ৰায় 1000ৰো অধিক বডি বিল্ডাৰ প্ৰতিদ্বন্দ্বীটো মানে ক'ব গ'লেতো দেখাততো 1000 মানেই আছে আমাৰ কেটেগৰীটো বহুত আছিলে তাৰ মাজৰ পৰা মানে 10জন চিলেকশ্যন কৰিছিলে 10জনৰ ভিতৰত মই 6ষ্ঠ স্থান বুলিবলৈ সক্ষম হ'লোঁ দৃঢ় বিশ্বাস আৰু মনত পুহি বান্ধি ৰখা সংকল্পৰ বাবেই সকলোকে পৰাস্ত কৰি তেওঁ অৰ্জন কৰিলে দুটাকৈ পদক তেওঁৰ সপোন মাতৃক সদায় সুখত ৰখাৰ লগতে মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰা হয় হয় মোৰতো সেইটোৱে সপোন ন মই জীৱনত মই মানে মৰিও মাক মানে মই জীয়াই ৰাখিব বিচাৰোঁ মাৰ মুখত হাঁহি দিব পৰাটোৱে মোৰ জীৱনত এটা মানে মোৰ মাৰ প্ৰতি মানে সেইটোৱে সপোন আৰু এতিয়া আপোনাৰ অক্টোবৰত মিষ্টাৰ ইউনিভাৰ্ছ খেলিবলৈ ওপৰৰ পৰা মানে আমাৰ এছ'চিয়েশ্যনে কৈছে আৰু যিখিনি প্ৰেক্টিছ যিখিনি কৰিব লাগে সেইখিনি মই কৰি যাম বাকী যদি ওপৰলাই মানে সুযোগ দিয়ে আৰু তেতিয়া মই যাবলৈ চেষ্টা কৰিম তেওঁৰ এই সফলতাত সুখী এতিয়া মাতৃৰ লগতে অঞ্চলটোৰ ৰাইজ মই বহুত সুখী মই অন্তৰৰ পৰা সুখী মই তাক যেতিয়া সন্মুখত দেখিছিলোঁ মোক কি কৰিম নিজে তাৰমানে মই ভাষাৰে বুজাব নোৱাৰোঁ মোৰ এনেকুৱা লাগিছিলে মোক আজি ভগৱানে তাক ইমানখিনি যে শক্তি দিলে ভগৱানে ইমানকণ সহায় কৰিলে সেয়াতে মই বহুত সন্তুষ্ট আজি ভগৱানৰ ওচৰত থকা কোটি কোটি প্ৰাৰ্থনা এই সফলতাত তেওঁ সহায় কৰা সকলোকে এতিয়া ধন্যবাদ জনাইছে জিয়ানে আৰ্থিক দিশতে মই মানে পিছ পৰি আছিলোঁ আৰু সেই বস্তুটো মানে মোক লখিমপুৰ বিধায়ক ডাঙৰীয়া আৰু লখিমপুৰৰ আৰু তেনেকুৱা মানে সমাজসেৱক ব্যক্তি ধৰি লওক ৰাহুল বৰা ছাৰ নাম ল'বই লাগিব প্ৰথমতে তাৰপিছত আহিলে উদয় শংকৰ হাজৰিকা ছাৰ তাৰপিছত জগত হাজৰিকা মোৰ বৰ্তাই হয়
তেওঁলোক এই সঞ্জীৱ হাজৰিকা তাৰ নামটো মই ল'বই লাগিব তেওঁলোকৰ যদি সহায় নহ'লেহেঁতেন মই আজি এখন খেল খেলি আহিব নোৱাৰিলোহেঁতেন ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে